অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি বা কাইলৈ আহিব কেন্দ্ৰীয় প্ৰতিনিধিৰ দল। ফোনযোগে মুখ্যমন্ত্ৰীক জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে। তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম। উজনিৰ একাধিক স্থানৰ বাবে আজিও পৰিস্থিতি উদ্বেগজনক হৈ আছে। ইতিমধ্যে ৰঙা নদী নিপকো প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ বাবে নতুন নতুন স্থানত পুনৰ ভয়াৱহ বানৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনক সতৰ্কতামূলক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ লগতে নাগালেণ্ড সীমান্তৱৰ্তী নামনিৰ বাসিন্দাসকলক পাৰিলে নিৰাপদ স্থানলৈ যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আজিও আমাৰ অলপ চিন্তা এটা হৈ আছে যে যদি নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব। গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজিৰ দিনটোত আমি অলপ সাৱধানে থাকোঁ, কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা। খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। বাকী দুৰ্দশাগ্ৰস্ত ৰাইজক, বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ ডেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয়। কমৰবন্ধা আৰু নুমলীগড়ৰ দুটাকৈ আশ্ৰয় শিবিৰত বানপীড়িতক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে। সদায় পানী উঠিয়ে যায় না, কেনেকৈ কৰিব পাৰি? একবাৰ তোৰ গাঁৱত মই আহিম ৰখমা, আহি পেলাই চাব লাগিব সদায় কিয় পানী। ৰাস্তাতে পানীৰ মাজত বান্ধি থৈ অহা গৰু ছাগলীকেইটাৰ পৰা পানীত উটি যোৱা উমনিত বহা হাঁহ কেইজনীলৈকে আশ্ৰয় শিবিৰত বহি বানত শেষ হৈ যোৱা গ্ৰাম্য হেঁপাহৰ অপমৃত্যুৰ কৰুণ কাহিনী শুনিলে মুখ্যমন্ত্ৰীয়ে। আশ্ৰয় শিবিৰত শিশুসকলৰ হাততে একোটাকৈ চকলেট গুজি দি তেওঁলোকৰ সৈতে কথাও পাতিলে মুখ্যমন্ত্ৰীয়ে। কেনেকৈ বনাব লাগে ধুনীয়াকৈ বনা, খুলি দে। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। কাজিৰঙাক লৈও সতৰ্ক হৈ আছে অসম চৰকাৰ। এটাতো কাজিৰঙাত অলপ পানী আহিব লাগে, নহ'লেতো অসুবিধা হয়। কিন্তু যোৱা বাৰতকৈ এতিয়াও অলপমান স্তিমিত আমি নজৰ ৰাখিছোঁ। কিন্তু বানপানীৰ পৰিৱেশটো পাৰ হৈ যোৱা নাই। সম্পূৰ্ণ আগষ্ট মাহটোতো পানী অহাৰ সম্ভাৱনা থাকে। গতিকে কাজিৰঙাৰ কৰ্তৃপক্ষৰ লগত আমি যোগাযোগত আছোঁ, যি ধৰণে পাৰোঁ আমি সহায় কৰিম। হালধীয়া দাইল অথবা খিচিৰি আশ্ৰয় শিবিৰত দুবেলা দুসাঁজ বাৰু খাবলৈ পাইছে, কিন্তু এদিনটো উভতি যাব লাগিব নিজৰ ঘৰখনলৈ। মনটো দুখে লাগিছে, ক'বই নোৱাৰোঁ। মই মাটি ৰুইছিলোঁ দুপুৰা, চব ৰোৱনী তোলনি লোক, পইচা পাতি কিমান গ'ল। এতিয়া কঠীয়াখিনিও মাৰি পেলালে, কি ৰুম এতিয়া? হাঁহকেইটা বান্ধতে আছে, ৰাজহাঁহ আছে, পাতিহাঁহ আছে, ছাগলী গৰু 4টা আছে। উপায় নাইকিয়া হৈছে। দিগদাৰ হৈছে, ঘৰৰ কাৰণে মনত পৰিছে। ঘৰৰ পানী সোমালে কেনেকৈ থাকিম, গৰু তিতি আছে, ধানো তিতিলে। ভঁৰালৰ ধানকেইটা আছিলে সেয়াও তিতিলে, কালি আকৌ তেনেকৈ উলিয়াইছে। কৰিব লাগিব তেতিয়া, কৰিব লাগিব। সকলোৱে একেই হৈছে। খেতি মাটি ৰুইছিলোঁ, কঠীয়া চঠীয়া হাজিৰা দি তোলাই কৰি চব পানীৰ তলতে ডুব গ'ল আৰু।
এজন খেতিয়কে জানে এই চকুপানীত লুকাই থকা জীৱন নামৰ সেই দুৰ্দশাগ্ৰস্ত জীয়া সময়ৰ ছবি চৰকাৰে নিশ্চয় এওঁলোকক পুনৰ আশা আৰু সপোন দেখুৱাব পাৰিব। গান গাব কোনে কোনে পাৰে কিমান ল'ৰা ছোৱালী আছে ইহঁতক খেলাই ধুলাই ৰাখি খোৱা বোৱা মিল গাখীৰ তাখীৰ পাইছেনে নাই আমি যদি ছোৱালীকে ডাঙৰ কৰিব লাগিব এইজনীও তোমাৰ বিভাস শইকীয়া আৰু দিব্যজ্যোতি হাজৰিকাৰ সৈতে মুস্তাক আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম।